এক জটিল পৰিৱেশৰ মাজত কটাবলগীয়া হৈছে এতিয়াও সন্ধানহীন অৱস্থাত থকা ঢকুৱাখানাৰ সুনীল গগৈৰ পত্নী। সুনীল গগৈৰ পত্নী পুষ্পা গগৈ নিজে এতিয়া বিপাঙত পৰিছে। সুনীল গগৈৰ মৃতদেহ বুলি ইতিমধ্যে জাহাংগীৰৰ মৃতদেহ হিন্দু ধৰ্মৰ নিয়ম অনুসৰি সৎকাৰ কৰা হৈছিল। এক জটিল পৰিৱেশত কটাবলগীয়া হৈছে সুনীল গগৈৰ পত্নী। এতিয়াও সন্ধানহীন অৱস্থাত হৈ আছে সুনীল গগৈ। তেওঁ সুনীল গগৈৰ মৃতদেহ বুলি জাহাংগীৰৰ মৃতদেহটো সৎকাৰ কৰি এতিয়া বিধৱাৰ পৰিধান বগা সাজ পৰিধান কৰিছে সুনীল গগৈৰ পত্নী। আৰক্ষীয়ে বাৰে বাৰে কৈ আছে, দাবী কৰিছে সুনীল গগৈ এতিয়ালৈকে জীয়াই আছে। এতিয়া সুনীল গগৈৰ পত্নী পুত্ৰ বিপদত পৰিছে। সঁচাকৈ সুনীল গগৈ যদি জীয়াই আছে, এতিয়া ক'ত আছে? এতিয়ালৈকে সন্ধানহীন অৱস্থাত সুনীল গগৈৰ পত্নী বিপদত, যিহেতু নেকি সুনীল গগৈ এতিয়ালৈকে ক'ত আছে, জীয়াই আছেনে নাই, এতিয়ালৈকে আৰক্ষীয়ে তদন্ত কৰি উলিয়াব পৰা নাই। সুনীল গগৈৰ পত্নী পুষ্পা গগৈয়ে নিজে সংবাদ মাধ্যমত কয় যে মই বিধৱা পৰিধান, যিহেতু নেকি বগা সাজ পিন্ধি থাকিলে নে কি কৰিম এতিয়ালৈকে ভাবি পোৱা নাই। তেওঁ নিজ মুখেৰে সংবাদ মাধ্যমত ক'লে। তেওঁ যিহেতু নেকি সুনীল গগৈৰ পত্নী পুষ্পা গগৈ, যিহেতু নেকি সুনীল গগৈৰ মৃতদেহ বুলি জাহাংগীৰৰ মৃতদেহটো সৎকাৰ কৰি তেওঁ সকলো সকাম নিকামো কৰি আৰু তেওঁ বিধৱা সাজ পৰিধান কৰিছে। সঁচাকৈ বহুত দুখ লগা খবৰ এইটো, যিহেতু নেকি এতিয়া বিপাঙত পৰিছে সুনীল গগৈৰ পত্নী। এতিয়ালৈকে আৰক্ষীয়ে বাৰে বাৰে কৈছে যিহেতু নেকি সুনীল গগৈ জীয়াই আছে, কিন্তু আছে ক'ত আছে এতিয়ালৈকে তদন্ত কৰিব পৰা নাই। এইখিনিতে ঢকুৱাখানাত CID দল এটাই সুনীল গগৈ তদন্তত CID দলে এতিয়া বাখৰ পাতিছে। CIDয়ে সমগ্ৰ তদন্ত কৰিবলৈ ওলাইছে সুনীল গগৈৰ তদন্ত ক্ষেত্ৰত। কেৱল বীমাৰ বাবে সুনীল গগৈয়ে জাহাংগীৰক হত্যা কৰি মৃতদেহটো নিজৰ বুলি প্ৰতিপন্ন কৰিবলৈ চেষ্টা চলাইছিল নেকি সুনীল গগৈয়ে? মাত্ৰ 40 লাখ টকাৰ বীমাৰ বাবে এটা হত্যাকাণ্ড সুনীল গগৈয়ে সংঘটিত কৰিব পাৰে জানো? জলজীৱনৰ ঠিকাদাৰৰ সুনীল গগৈৰ বিভিন্ন কামৰ বিনিময়ত ইয়াতকৈ বিভিন্ন ধনৰ লাভ কৰিছিল সুনীল গগৈয়ে। সুনীল গগৈয়ে বিভিন্নজনক ধাৰ আদায় দিবলগীয়া হোৱাৰ বাবে এনে ভয়ানক কাৰ্য সংঘটিত কৰিলে নেকি সুনীল গগৈয়ে? সুনীলে আন পৃথক কাৰণ জাহাংগীৰক হত্যা কৰিলে নেকি সুনীল গগৈয়ে? সুনীলৰ দৃষ্টিত জাহাংগীৰৰ আন কোনো ভুল বা বেয়া কাম কৰিছিল নেকি জাহাংগীৰে? সমগ্ৰ পৰিকল্পনাৰ বিষয়ে সুনীলে কোনো তথ্য সদৰি কৰা নাছিল পত্নী আৰু পুত্ৰক। বাৰে বাৰে আৰক্ষীয়ে সোধা পোছা কৰিও পত্নী পুত্ৰৰ পৰা কোনো তথ্য লাভ নকৰিলে। তেনে অৱস্থাত পত্নী পুত্ৰৰ অজ্ঞাতে কিয় জাহাংগীৰক হত্যা কৰি সুনীল গগৈয়ে আত্মগোপন কৰিছে? পত্নী পুত্ৰৰ কাষৰ পৰা চিৰজীৱনৰ বাবে আঁতৰি গ'ল সুনীল গগৈ। ক'ত বাহৰ পাতি সিদ্ধান্ত লৈছে সুনীল গগৈ? এতিয়া ক'ত আছে সুনীল গগৈ আৰু কিয়? CIDয়ে সুনীল গগৈ আৰু জাহাংগীৰৰ মাজত কেনেধৰণৰ সম্পৰ্ক আছিল সকলো সোধপোছ কৰিছিল পত্নী পুত্ৰ। সুনীল গগৈয়ে জাহাংগীৰৰ কিবা ব্যক্তিগত কাৰণত তেওঁ কিবা আত্মগোপন কিবা শুনা পাইছিল নেকি সুনীল গগৈৰ পৰা? সকলো এই ক্ষেত্ৰত তদন্ত কৰিছে CIDয়ে।